নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱী অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1ৰ পদ মুকলি হৈছে 211টা। তাৰপিছত ফৰেষ্ট গাৰ্ডৰ মুকলি হৈছে 504টা আৰু AFPFৰ পদ মুকলি হৈছে 405টা। এতিয়া বহুতৰ মনটো বেয়া লাগিছে কিয়নো পদৰ সংখ্যাটো কমকৈ ওলাইছে। প্ৰথম কথা, আপোনালোকৰ পদৰ সংখ্যাটো যিমান কমকৈ ওলালেও সেইটো কেতিয়াও আপোনালোকৰ মূল বিষয় নহয়। আপোনাৰ যিটো মূল বিষয় সেইটো হৈছে যে আপোনাৰ যিমানখিনি পদ ওলাইছে তাৰ মাজৰে এটা চাকৰি আপোনাৰ কৰা। গতিকে আপোনালোকে পদৰ সংখ্যাটো কমকৈ ওলাইছে বুলি মন বেয়া নকৰিব। এতিয়া আপোনালোকৰ যিসকলে পদৰ সংখ্যাটো কমকৈ ওলাইছে বুলি ভাবি মনটো বেয়া কৰি আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড আৰু AFPF তিনিওটাতে পদৰ সংখ্যাটো বৃদ্ধি পাব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা যেতিয়া অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি হৈছিল তাত আপোনালোকৰ নটিছখনত ধুনীয়াকৈ দিয়া আছে যিটো ভেকেঞ্চি সেই ভেকেঞ্চিটো টেণ্টেটিভ ভেকেঞ্চি, মানে পদৰ সংখ্যাটো পাছত বাঢ়িব পাৰে। গতিকে আপোনালোকৰ এতিয়া ফৰেষ্টাৰ গ্ৰেড 1ৰ পৰা বহুখিনি মানুহ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন পাইছে। গতিকে ফৰেষ্টাৰ গ্ৰেড 1ৰ বহুতখিনি পদ খালী হৈছে। তাৰপিছত আপোনালোকৰ AFPFতো আপোনালোকৰ বহুখিনি মানুহ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন হৈছে। আপোনালোকৰ কোনো ধৰণৰ তেওঁলোকে এক্সাম দিয়া নাই, কিন্তু তেওঁলোকৰ যিটো ছিনিয়ৰ বেচিছ সেই ছিনিয়ৰ বেচিছত প্ৰমোশ্যন হৈ গৈ আছে। আপোনালোকৰ কেইবাটাও বেচতে প্ৰমোশ্যন পাইছে আৰু আপোনালোকৰ নতুন বেচটো এতিয়া নেক্সট আপোনালোকৰ ৰেংকৰ বাবে তেওঁলোকৰ ট্ৰেইনিং হৈ আছে। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু AFPF দুয়োটাতে পদৰ সংখ্যা বৃদ্ধি পাব। কিন্তু আপোনালোকৰ বাবে এটা বেয়া খবৰ, সেইটো হৈছে যে আপোনালোকৰ ফৰেষ্ট গাৰ্ডত আৰু আপোনালোকৰ পদৰ সংখ্যাটো বৃদ্ধি নহ'ব পাৰে। কিয়নো আপোনালোকৰ ফৰেষ্ট গাৰ্ডলৈ আপোনালোকৰ ডিপাৰ্টমেণ্টেলি আজি কেইদিনমান আগত 337জন মানুহ প্ৰমোশ্যন পাইছে। আপোনালোকৰ তেওঁলোক বিভিন্ন পদত আছিল, ধৰি লওক কিছুমান পিয়নত আছিল বা কিছুমান কুকত আছিল, তেওঁলোকে ডাইৰেক্ট ফৰেষ্ট গাৰ্ডলৈ প্ৰমোশ্যন পাইছে ছিনিয়ৰ বেচিছত। গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডত এতিয়া নতুনকৈ যি 504টা পদ মুকলি হৈছে তাৰ বাহিৰেও আপোনালোকৰ 337জন ফৰেষ্ট গাৰ্ডত নতুনকৈ আহিছে। গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ খুব সম্ভৱতঃ আপোনালোকৰ পদৰ সংখ্যা বৃদ্ধি নাপাব পাৰে। কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ পৰা এতিয়া ফৰেষ্টাৰ টুলৈ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন পাইছে। গতিকে আপোনালোকৰ খুব কম সংখ্যকহে আপোনালোকৰ পদৰ সংখ্যা বৃদ্ধি পালেও খুব কম বাঢ়িব। কিন্তু আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, AFPF দুয়োটাতে আপোনালোকৰ পদৰ সংখ্যাটো বহুত বেছি বৃদ্ধি পাব। গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপোনালোকে পদৰ সংখ্যাটো কিমান ওলাইছে সেইটো কথা চিন্তা নকৰি আপোনালোকে ফিজিকেল টেষ্ট, ৰিটেন টেষ্ট দুয়োটাৰ বাবে নিজকে ভালদৰে সাজু কৰক। আপোনালোকে সময় পাইছে। আৰু বহুতে মোক সুধি থাকে যে ফৰেষ্টৰ ইণ্টাৰভিউ কেতিয়া হ'ব। আপোনালোকৰ ফৰেষ্টৰ ইণ্টাৰভিউটো অলপ দেৰি হ'ব, ডিচেম্বৰ নাইবা আপোনালোকৰ নৱেম্বৰ মাহতে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ ৰিটেন টেষ্টটো তাৰ পিছত হ'ব। গতিকে আপোনালোকে হাতত বহুত সময় পাইছে। আপোনালোকে এই 9-10 মাহ সময় যদি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰে তেন্তে আপোনাৰ এটা চাকৰি লোৱাত বহুখিনি সুবিধা হ'ব। গতিকে আপোনালোকে নাভাবিব যে এতিয়া মই ৰানিং ষ্টাৰ্ট কৰিছোঁ, মই এতিয়াৰ পৰা প্ৰেক্টিছ কৰিলে নোৱাৰিম। কিন্তু আপোনালোকেও পাৰিব যদিহে আপুনি নিজক 100% দিয়ে। এতিয়া আপোনালোকে সময় আছে বুলি ভাবি যদি আপুনি নিজক 100% নিদি আপুনি যদি এইকেইদিন পাল মাৰি থাকে তেতিয়া আপোনাৰ নহ'ব। গতিকে আপোনালোকৰ আজিকালি কম্পিটিশ্যন বহুত বেছি, সেইবাবে আপোনালোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আকৌ কৈছোঁ, অসম বন বিভাগত ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF তিনিওটাতে পদৰ সংখ্যা বৃদ্ধি পাব। ধন্যবাদ।